1,45,000 23 ব্লু কালাৰত ভাৰ্জন 4 মডেল। ৰানিং আছে 25,000 ৰানিং কিলোমিটাৰ। এইটোৰ প্ৰাইচ বহুতৰে সপোনৰ গাড়ী হয় ডিউক 390 আৰু BS4 মডেলটো বহুতে নাপায়ে। এইটো মডেল বহুত নাপায়। BS6 মডেলটো পায়ে আপোনাৰ যি ডিলাৰত যাব আপোনাৰ চবতে পাব, কিন্তু BS4 মডেলটো বহুত কম পোৱা যায়। যোনখন আপোনালোকৰ 250 নাপায় প্ৰাইজত, আমি ডিউক 390 দিম আপোনালোকক 1 লাখ। চেম আৰু এখন আছে বুলেট, আপোনালোকে এইখনো চাব পাৰে আৰু এইটো BS4 মডেল হয়। আৰু BS4 মডেল আৰু এখন আছে তোমাৰ বুলেট ক্লাছিক 350 হয়, এইখনো চাব পাৰে। বুলেট ক্লাছিক 350 আপোনালোকৰ BS3 মডেল হ'ব এইখন, চাব পাৰে গাড়ীখন। 24 মডেল হয়, 24 মডেল আৰু এবছৰ পুৰণি গাড়ী হয়, চাব পাৰে এবাৰ গাড়ীখন। আৰু জিৰ' স্ক্ৰেচ গাড়ী হয়, চাফ গাড়ীখন। টায়াৰৰ কণ্ডিশ্যন হয়, গোটেইখিনি আপোনালোকক ধুনীয়াকৈ দেখাই দিছো। আৰু ৰানিং আছে আপোনালোকৰ 18,000 19,000 মান ৰানিং আছে। টিএছ মডেল চাব পাৰে। এইখন ব্লু কালাৰত এখনেই আছে, 2022 লাষ্টৰ মডেল হয়। গাড়ীখনত চাব পাৰে টায়াৰৰ কণ্ডিশ্যন হয়, গোটেইখিনি আপোনাৰ অলমষ্ট ব্ৰেণ্ড নিউ গাড়ীয়ে হৈ আছে। তো এইখন ৰানিং আছে আপোনাৰ 27,000 ৰানিং আছে আপোনাৰ, অনলি 27,000 ৰানিং গাড়ীখন। আপোনাৰ গাড়ীখনৰ প্ৰাইচ ৰখা হৈছে আপোনাৰ 1,07,000। 1,07,000 আপোনালোকে R15 V3S পাই যাব অনলি মা মটৰ্ছত। যদি কোনোবা ইণ্টাৰেষ্টেড আছে ডাইৰেক্ট আহি গ'লে হ'ল। তো এইবাৰ আহিছোঁ ভাৰ্জন 4। ভাৰ্জন 4 এইটো আপোনাৰ ব্লু কালাৰতে আছে, এইটো চাই লওক। এইটো 23 মডেল, ৰানিং আছে 17,000 অনলি 17,000 ৰানিং আছে গাড়ীখনৰ, চাব পাৰে গোটেই কাৰণে গাড়ী আপোনাৰ দিম। আপোনালোকে আহি কিনে এবাৰ টেষ্ট কৰি চাব পাৰে গাড়ীখনৰ, একদম জেনুইন হয় গাড়ীখন, একদম কৰিবলগীয়া একো কাম নাই। আৰু খালি মবিলটো আমি চেঞ্জ কৰাই দিম, আপোনালোকে লোৱাৰ আগত আমি মবিলটো চেঞ্জ কৰাই দিম। তো এইটোৰ প্ৰাইচ ৰখা হৈছে 1,45,000 ভাৰ্জন 4 মডেল। আৰু ভাৰ্জন 3 এইটো চাই লওক, ব্লেক কালাৰত আছে এইটো। আৰু এইটো আপোনাৰ 2022 গাড়ী হয়, চাব পাৰে গাড়ীখন। 25,000 ৰানিং কিলোমিটাৰ। এইটোৰ প্ৰাইচ আছে 1,07,000। 1,07,000 এইটো চেম প্ৰাইচ ৰখা হৈছে। আপোনালোকে যদি কোনোবাই চাব আহে আহিব পাৰে, আৰু কোনোবাই ৰিফাইনেন্স কৰি ল'ব বিচাৰে তো ৰিফাইনেন্সো এভেইলেবল আছে। বহুতৰে ডিমাণ্ডেবল 390 বহুতে বিচাৰি থাকে, বহুতৰে সপোনৰ গাড়ী হয় ডিউক 390। আৰু BS4 মডেলটো বহুতে নাপায়ে, এইটো মডেল বহুত নাপায়। BS6 মডেলটো পায়ে আপোনাৰ যি ডিলাৰত যাব আপোনাৰ চবতে পাব, কিন্তু BS4 মডেলটো বহুত কম পোৱা যায়। তো এইখন যদি কোনোবা বিচাৰি আছিলে 17 লাষ্ট মডেল হয়, চাব পাৰে গাড়ীখন। আপোনালোকক যোনখন আপোনালোকৰ 250 নাপায় প্ৰাইজত, আমি ডিউক 390 দিম আপোনালোকক 1,40,000 টকাত। 1,40,000 390, য'ত নেকি আপোনাৰ ডিউক 250 পোৱা নাযায়। তো আহিব পাৰে, এইখন ডাইৰেক্ট মা মটৰ্ছত আহি গ'লে পাই যাব। তো এইখন আছে তোমাৰ ডিউক 200 23 মডেল, এইটো চাব পাৰে আছে 1,35,000। 1,35,000 এইটো পাই যাব ডিউক 200 আপোনালোকে। তো আহিব পাৰে, এইখনো টেষ্ট কৰি চাই ল'ব গাড়ীখন। 25 বহুতে মানে মাইলেজ থকা গাড়ী লাগে, এইখন আছে তোমাৰ বহুত মাইলেজ দিয়ে এইখন গাড়ী আপোনালোকৰ। 125 হয়, ৰেড কালাৰত এখনেই আছে। কোনোবা যদি বিচাৰে আপোনালোকে আহিব পাৰে, ইণ্টাৰেষ্টেড যদি কোনোবা আছে চাব পাৰে। এইখনৰ প্ৰাইচ হৈছে 67,000। 67,000। আৰু প্ৰায় আপোনাৰ এইটো মডেলটো হ'ল আপোনাৰ 2022 লাষ্টৰ মডেল হয়, 22 লাষ্ট মডেল। আৰু ডিউক 200 এইটো BS4 মডেল হয়, চাব পাৰে। BS4 মডেল বহুতৰে ডিমাণ্ডেবল, এইটো চাব পাৰে। আৰু 60,000 আপোনালোকে এইটো দিলে এইখন লৈ ল'ব পাৰিব। আৰু এইবিলাক আপোনাৰ ৰিফাইনেন্স নহয়, এইবিলাক কেছত ল'ব লাগিব। এইবিলাক কেছত ল'ব লাগিব, 60,000 দিলে লৈ ল'ব পাৰিব। তাৰপিছত ভাৰ্জন 3 এইটো গ্ৰে কালাৰ চাব পাৰে গাড়ীখনত। 22 মডেল হয়, এইটো 22 মডেল হয়। গাড়ীখন চাব পাৰে, একদম ধুনীয়া কণ্ডিশ্যন হৈছে। এইখন যদি কোনোবা বিচাৰিছে ডাইৰেক্ট আহি কিনে লৈ গ'লে অনলি 65,000। আহি কিনে চাব পাৰে এবাৰ মা মটৰ্ছত। তো এইখন আছে তোমাৰ ভাৰ্জন 2, FZ ভাৰ্জন 2, এইটো ব্লেক কালাৰ। আৰু এইখনৰ প্ৰাইচ আছে অনলি 40,000 টকা।
40,000 টকাত আপোনালোকে এইখন লৈ ল'ব পাৰিব। মুঠতে কম বাজেটত তোমালোকক গাড়ী লাগে, হিৰো হাং এখন আছে তোমালোকৰ কম বাজেটত, এইটোৰ প্ৰাইচ ৰখা হৈছে আপোনাৰ অনলি 35,000। মাইলেজো ভাল, বহুত ভাল মাইলেজ দিয়ে, আপোনাৰ 50-60 আপোনাৰ মাইলেজ থাকে এইবিলাক গাড়ীত। যোনে চলাইছে এবাৰ গমেই পায় সিহঁতে। এইখনত 35,000 দিলে আপোনালোকে লৈ ল'ব পাৰিব। আৰু এইবিলাক ডাউন পেমেণ্ট চিষ্টেম নহয়, ডাইৰেক্ট কেছত ল'ব লাগিব এইবিলাক। এইখন আছে পালচাৰ 150 হয়। টপ মডেলটো আপোনাৰ ডুৱেল চিটাৰ হয়, দেখিব পাইছে আপোনালোকে ডুৱেল চিটাৰ টায়াৰো লাগি আছে। তো এইখন 2019 লাষ্টৰ মডেল, অলমষ্ট 20 মডেল হ'ব এইখনত। আৰু প্ৰাইচ ৰখা হৈছে এইটো আপোনালোকৰ 50,000 কৰি চাব পাৰে গাড়ীখন, ধুনীয়া হৈছে। তো এইখন আপোনালোকে যদি লয় এবাৰ আহি কিনে টেষ্ট কৰি চাই ল'ব। ব্লু আৰু হোৱাইট, ব্লু হোৱাইট কালাৰ, এইটো 18 মডেল হ'ব এইটো। 18 মডেলৰ BS4 মডেল পোৱাটো টানেই হয়। তো এইখন আছে আমাৰ তাত অনলি এভেইলেবল এখনেই আছে। যদি কোনোবাই আপোনালোকে বিচাৰি আছে আহিব পাৰে অনলি 40,000 টকাত। 40,000 টকাত BS4 মডেল আপোনালোকে পাই যাব। তো এইবাৰ আছে BS6 হয় এইটো BS6 মডেলটো 22ৰ মডেল হ'ব এইটো, চাই লওক টায়াৰৰ কণ্ডিশ্যন। তো এইখন যদি কোনোবাই ল'ম বুলি ভাবি আছে ডাইৰেক্ট 55,000 দিলে পাই যাব এইখন। অনলি 55,000ত আপোনালোকে আহি কিনে চাই কিনে গ'লে হ'ল। আৰু ৰিফাইনেন্স কৰিলে আপোনালোকৰ ডাউন পেমেণ্ট 20,000 মান ডাউন পেমেণ্ট ওলাব এইখনত। 20,000 মান ডাউন পেমেণ্ট দিলে এইখন ঘৰলৈ লৈ যাব পাৰিব। তো এইখন আছে মেষ্ট্ৰ, বহুতে কম দামত স্কুটি বিচাৰি থাকে। কম দামত স্কুটি আছে এইখন অনলি 30,000। 30,000ত আপোনালোকে এইখন মেষ্ট্ৰ। আৰু ইয়াৰে মাজতে এটা কথা কওঁ, আপোনাৰ ইয়াতে গাড়ী ল'লে আপোনালোকে ট্ৰেন্সফাৰটো ফ্ৰী হয়, আপোনালোকে 1 টকাও দিব নালাগে ইয়াতে। আৰু এইটো আছে এণ্ট্ৰক, চাব পাৰে এইখন XP মডেল, টপ মডেলটো হয়। আপোনালোকৰ ৰেচ নেকি মানুহে ৰেচ এডিশ্যন চেল কৰি আছে। আপোনালোকৰ 22ৰ মডেল 65,000ত ৰেচ এডিশ্যন চেল হৈ আছে। আমাৰ ইয়াতে ৰেচ XP টপ মডেলটো মই দিম আপোনালোকক অনলি 60,000ত। আৰু 1 টকাও নালাগে আপোনালোকক, ট্ৰেন্সফাৰো আপোনালোকক ফ্ৰী বিনামূলীয়া কৰি দিম। তো আহিব পাৰে এইখন চাব, চাই কিনে যদি ভাল লাগে লৈ ল'লে হ'ল। এক্টিভা 4G আহিছে আপোনালোকৰ নতুন, এইটো নতুনকৈ আহিছে, আজি আহিছে এইখন। যদি কোনোবাই ইণ্টাৰেষ্টেড আছে 4G বিচাৰি আছিলে কোনোবাই, তো আহিব পাৰে এইখন চাই কিনে ল'ব এবাৰ। প্ৰাইজ ৰখা হৈছে আপোনালোকৰ এইখন 39,000। 39,000ত আপোনালোকে এইখন 4G পাই যাব অনলি মা মটৰ্ছত। আহিব পাৰে এবাৰ টেষ্ট কৰি চাই ল'ব গাড়ীখন, একদম অকে হৈছে, জেনুইন গাড়ী হয়, একো প্ৰব্লেম নাপায় আপোনালোকে, একদম ধুনীয়া কণ্ডিশ্যন হৈছে। তো 23 মডেলৰ এইখন আছে তোমাৰ ৰেজ এটা, চাব পাৰে 23 মডেলৰ ৰেজ এটাৰ এইখন টিপটপ কণ্ডিশ্যন হৈছে। ৰানিং হৈছে আপোনালোকৰ অনলি 7,000 ৰানিং, চাব পাৰে গাড়ীৰ টায়াৰৰ কণ্ডিশ্যন একদম মজা হৈছে। গাড়ীৰ পুৰা একদম কম প্ৰাইজত দি আছো গাড়ীখন, অনলি 65,000ত দি আছো এইখন। 65,000ত আপোনালোকে এইখন 2023ৰ ৰেজ এটাৰ আপোনালোকক দিম। তো যদি কোনোবা ইণ্টাৰেষ্টেড আছে ডাইৰেক্ট আহি কিনে আৰু ডিছক্ৰিপশ্যনৰ নম্বৰ দি আছে, কল কৰি ল'ব পাৰে এবাৰ। তো আহিব পাৰে এবাৰ টেষ্ট কৰি চাই ল'ব পাৰিব, একদম ধুনীয়া হৈছে। তো ব্লেক পেন্থাৰ চাব পাৰে, এইখন নতুন আহিছে আপোনাৰ, আজি আহিছে এইখন ব্লেক পেন্থাৰ চাব পাৰে। আপোনালোকৰ 2024ৰ মডেল হয়, 24 মডেল হয়। গাড়ীখনৰ একদম জিৰ' স্ক্ৰেচ হয়, এটা স্ক্ৰেচ নাপাব আপোনালোকে। গাড়ীখন ৱাছ কৰাও হোৱা নাই, ভালকে ৱাছ কৰি দিম আপোনালোকে যদি লয় কোনোবাই। আৰু গাড়ীখনৰ ৰানিং আছে আপোনালোকৰ 14,000 ৰানিং, অনলি 14,000 ৰানিং। আপোনালোকে গাড়ীখনৰ ইমেজিন কৰক কিমান ধুনীয়া কণ্ডিশ্যন হৈছে। তো এইখন যদি কোনোবাই বিচাৰি আছে ডাইৰেক্ট 75,000ত পাই যাব। 75,000 দিলে আপোনালোকে কেছত এইখন লৈ ল'ব পাৰিব। আৰু যদি ৰিফাইনেন্স কৰে 15-20,000 টকা দিলে আপোনালোকক এইখন ওলাই দিব পাৰিম আপোনালোকে। তো যদি কোনোবা ইণ্টাৰেষ্ট আছে ডাইৰেক্ট ডিছক্ৰিপশ্যনৰ নম্বৰ দি আছে, আপোনালোকে কল কৰি কিনে আহিব পাৰে। এইখনত তোমালোকৰ এইখন ডিঅ' আহিছে, এইবাৰ ডিঅ' আপোনাৰ BS4 মডেল, BS6 মডেল হ'ব এইটো, চাই লওক ডিঅ' BS6 মডেল এইখন। যদি কোনোবাই কম দামত বিচাৰি আছে BS6 আপোনালোকৰ ডিঅ' ব্লু এণ্ড হোৱাইট কালাৰত, চাব পাৰে এইখন অনলি 45,000 আপোনালোকে BS6 মডেল আপোনালোকক দিম অনলি মা মটৰ্ছৰ পৰা। চাই লওক গাড়ীখন এবাৰ, একদম ধুনীয়া হৈছে, শ্ব'ৰুম কণ্ডিশ্যন। আপোনালোকৰ এইখন চাব পাৰে 21ৰ লাষ্ট মডেল হ'ব এইখন, চাই লওক 21 লাষ্ট মডেল। এইখনৰ প্ৰাইচ ৰখা আছে অনলি 50,000। ৰানিং আছে আপোনালোকৰ এইখন 24,000 ৰানিং আছে আপোনালোকৰ। এইখন 24,000 ৰানিং আছে, 21ৰ লাষ্ট মডেল হয়। আপোনালোকৰ যদি কোনোবা ইণ্টাৰেষ্ট আছে ডাইৰেক্ট আহি কিনে লৈ ল'ব পাৰিব। 50,000 টকাত পাই যাব 21ৰ লাষ্ট মডেল। চাই লওক টায়াৰৰ কণ্ডিশ্যন গোটাই ঠিকে আছে অলমষ্ট। আপোনালোকে পাছত টায়াৰো দেখা দিছোঁ, মজা হৈছে। তো আহি কিনে এবাৰ টেষ্ট কৰি লৈ ল'ব। তো ভেস্পা বহুতে আপোনালোকৰ বহুতে বিচাৰি থাকে, আৰু এইটো কালাৰ পাবলৈ টান হয়, এইটো কালাৰ বহুত কমেই পোৱা যায়। তো চাব পাৰে গাড়ীখনে, তো এইখন একদম ধুনীয়া কণ্ডিশ্যন হৈছে, শ্ব'ৰুম কণ্ডিশ্যন। আৰু এইখনৰ যদি কোনোবাই বিচাৰি আছে এইটো পাই যাব অনলি মা মটৰ্ছত 40,000, 40,000 টকাত এইখন পাই যাব অনলি মা মটৰ্ছত। যদি কোনোবা ইণ্টাৰেষ্টেড আছে ডাইৰেক্ট আহি কিনে ক'লে হ'ল।
আৰু মডেলটো হ'ল আপোনালোকৰ 18 মডেল হয়। 18 মডেল বহুত ভাল কণ্ডিশ্যনত আছে। আপোনালোকে যদি আহি কিনে এবাৰ টেষ্ট কৰি চাই কিনে ল'লে হ'ল। অনলি 40,000 টকাত আপোনালোকে এইখন ভেস্পা পাই যাব। তো এইবাৰ এইটো বুলেট, আপোনাৰ বুলেট ক্লাছিক 350 হয় এইটো। 22 মডেল ৰেড কালাৰত এখনহে আছে তোমাৰ। এইখন চাব পাৰে, গাড়ীখন ৰানিং কণ্ডিশ্যন হয়, একদম শ্ব'ৰুম কণ্ডিশ্যন হৈছে। আৰু এইখনৰ আপোনাৰ যোনটো নতুন মডেলটো আহিছে সেইটো মডেলটো হয়। তো এইখনৰ ৰানিং আছে আপোনালোকৰ 20,000 মান ৰানিং আছে। আৰু প্ৰাইজ ৰখা হৈছে আপোনাৰ 1,48,000। 1,48,000 22 লাষ্ট মডেল। আপোনালোকে আহি কিনে এবাৰ চাব পাৰে। আৰু গাড়ীখন একদম মানে ৰানিং কণ্ডিশ্যন আৰু শ্ব'ৰুম কণ্ডিশ্যন হৈছে। তো বহুত ধুনীয়া কণ্ডিশ্যন আৰু চেম আৰু এখন আছে বুলেট, আপোনালোকে এইখনো চাব পাৰে। আৰু এইটো BS4 মডেল হয়। আৰু BS4 মডেলটো বহুত কমেই পোৱা যায়। তো গাড়ীখন এবাৰ চাই লওক। গাড়ীখনৰ টায়াৰৰ কণ্ডিশ্যন হয় গোটেইখিনি আপোনালোকৰ অলমষ্ট ধুনীয়া হৈছে। আৰু এইটো আপোনালোকৰ ৰানিং আছে আপোনালোকৰ 27 মান, আপোনাৰ 27,000 মান ৰানিং আছে গাড়ীখনত। তো এইখনৰ প্ৰাইচ ৰখা আছে আপোনালোকৰ 1,05,000। 1,05,000 2019 মডেল হয়। আৰু গাড়ীখন একদম মজা হয়, টেনশ্যন ল'ব নালাগে। যদি চেনেলটো ছাবস্ক্ৰাইব কৰি আহে তো আৰু এটা কিবা এটা আমি ডিছকাউণ্ট কৰাই দিম। তো টেনশ্যন ল'ব নালাগে। আৰু যদি কোনোবা ইণ্টাৰেষ্ট আছে, ডিছক্ৰিপশ্যনত নম্বৰ দি আছে, কল কৰি আহিব পাৰে। আৰু এখন আছে তোমাৰ বুলেট ক্লাছিক 350 হয়, এইখনো চাব পাৰে। বুলেট ক্লাছিক 350 আপোনালোকৰ BS3 মডেল হ'ব এইখন। চাব পাৰে গাড়ীখন। অলপ লেতেৰা হৈছে, এইবিলাক বাদ দিয়ক আৰু এইবিলাক ধূলি বালিৰ বতৰ আৰু হ'বই। আৰু এইখনৰ প্ৰাইজ ৰখা আছে 50,000 টকা। যদি কোনোবাই আপোনালোকক বুলেট ল'ম বুলি ভাবি আছে, কম দামত, কম বাজেটত বিচাৰি আছে বুলেট, তো এইখন আহি কিনে এবাৰ চাব পাৰে। আৰু 50,000 টকা দিলে আপোনালোকে এইখন লৈ ল'ব পাৰিব। আহক জল্দি জল্দি মামতৰ ওচৰত। বেছি দেৰি নকৰিব, এইবিলাক ষ্টক বেছি দেৰি নাথাকেও আপোনালোকৰ। মডেল হয় 24 মডেল আৰু এবছৰ পুৰণি গাড়ী হয়। চাব পাৰে এবাৰ গাড়ীখন। আৰু জিৰ' স্ক্ৰেচ গাড়ী হয়, চাফ গাড়ীখন। টায়াৰৰ কণ্ডিশ্যন হয় গোটেইখিনি আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। আৰু ৰানিং আছে আপোনালোকৰ 18,000 19,000 মান ৰানিং আছে গাড়ীখনত। তো গাড়ীখন চাব পাৰে, একদম ধুনীয়া কণ্ডিশ্যন, মিন কণ্ডিশ্যন হৈছে। আৰু গাড়ীখনত আপোনালোকে মাইলেজো খুব ভাল পাব এইখনত। তো এইখনৰ প্ৰাইচ ৰখা হৈছে আপোনাৰ 67,000। 67,000ত আপোনালোকে হিৰ' জুম পাই যাব অনলি মা মটৰ্ছত। আৰু ৰিফাইনেন্স কৰিম বুলি ভাবি আছে যদি 15,000-20,000 টকা এইখনত ডাউন পেমেণ্ট আহিব। তো 15,000-20,000 টকা যদি লৈ আহে, আপোনালোকৰ ৰিফাইনেন্স কৰি লৈ ল'ব পাৰিব। তো বেছি দেৰি নকৰি আহক মা মটৰ্ছত। এখনেই ষ্টক আছে জুম। আৰু যোনে বিচাৰি আছিলে নতুন ল'ম বুলি ভাবিছে, তো নতুন নলৈ কিনে আপোনালোকে এবাৰ আহি কিনে এবাৰ টেষ্ট কৰি চাব পাৰে। আৰু চাব পাৰে, এখন একদম শ্ব'ৰুমৰ লগত কম্পেয়াৰ কৰিব পাৰিব। তো বেছি দেৰি নকৰি আহক মা মটৰ্ছত। তো আপোনালোকৰ এড্ৰেছটো মই প্ৰথমতে কওঁ, তোমাৰ আজাৰা ৰাণীগেট বুলি কয় এইখিনি আপোনালোকৰ। এইখিনি আজাৰা ৰাণীগেট হয়। আজাৰা ৰাণীগেটত আপোনালোকে এইটো গ'লে বকো ছয়গাঁও ফালৰ পৰা যদি কোনোবা আহি আছে, তো ৰাণীগেটত নামি কিনে আপোনালোকে লেফ্ট চাইডে অলপমান খোজকাঢ়ি আহিব লাগিব। লেফ্ট চাইডে এনেকৈ পাই যাব বেনাৰ মা মটৰ্ছ বুলি। তো আহি কিনে আপোনালোকৰ ডিছক্ৰিপশ্যনত নম্বৰ দিয়াই থাকিব, আহি কিনে এবাৰ কল কৰি ল'ব পাৰে। আৰু যদি বেছি অসুবিধা হয় আপোনালোকৰ হোৱাটছএপত হাই বুলি মেছেজ কৰি লোকেশ্যন বুলি চেণ্ড কৰি দিলে, মই আপোনালোকক একজেক্ট লোকেশ্যনটো আপোনালোকক চেণ্ড কৰি দিম। তো বেছি দেৰি নকৰি আহক আপোনালোকে মা মটৰ্ছত। তো আজি ষ্টকসমূহ যিমানখিনি পাৰোঁ মই আপোনালোকক দেখাই দিছোঁ। তো চাব পাৰে আপোনালোকে এবাৰ। তো আপোনালোকৰ ষ্টকখিনি ভালকৈ দেখালোঁ। ইয়াৰে ভিতৰত যদি কোনোবা মন পচন্দৰ গাড়ী ইয়াতে আপোনালোকৰ এভেইলেবল আছে, তো ডাইৰেক্ট কল কৰি লৈ ল'লে হ'ল। আৰু বেছি ক'ব লগা নাই আৰু। নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক। তো আজিলৈকে বাই বাই।